ইয়াত কৈছে যে ভগৱানৰ স্মৰণত চিত্ত দি সমস্ত কৰ্মচৰণত কৰি কৰা যিটো ক্ষয় হ'ব কৰ্ম ধৰ্ম শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ ভক্তি নবিধ নহয় এনেকে দি নবিধ ভক্তি আছে নবিধ ভক্তি ভিতৰত শ্ৰৱণ কীৰ্তন ভক্তি বিধেই হওক পৰম ধৰ্ম আৰু সেইকাৰণে আমি চাৰি বস্তু বুলি কওঁ গুৰু দেৱ নাম ভকত এই চাৰি বস্তু গুৰু আগৰ পৰা আছে তেওঁ আছে আগলৈও থাকিব ঈশ্বৰৰ নাম এতিয়া আছে অতীতৰ পৰা আছে আগলৈও থাকি যাব এই বস্তুবিলাক অক্ষয় এই বস্তুৰ কোনো ক্ষয় নাই বাকীবোৰ পৃথিৱীত আপুনি মই জীৱ জন্তু গছ গছনি তৃণটোলৈকে যিমান আছে সমস্ত ক্ষয় আমি অৱস্থাত পৰি আছো গুৰুদেৱ নাম ভকত এই চাৰিহে বস্তু সেই চাৰি সংযোগ হ'লেহে কৰ্মসাধন এতিয়া সেই চাৰি বস্তু যদি নাথাকে তেতিয়া কিন্তু ঈশ্বৰৰ নাম ভকত এনেকে দি চাৰি বস্তু সদায় সদায় আমিবোৰ আজি আছো কাইলৈ নাইকিয়া মুখাটো বন্ধ হ'লেচোন নাইকিয়া গতিকে পৃথিৱীত ঈশ্বৰে আছে বাকীবোৰ চব মিছা বুলি ধৰি লৈ যিদিন আপুনি ঈশ্বৰৰ চৰণত সেৱা পূজা কৰিব পাৰিব সেইদিনাখনে আপুনি মই ভকতিৰ ৰাস্তাত আগবাঢ়ি যাম পুত্ৰ ধন জন লাভ সকলে এতেকে উত্তম লাভ ভকতি আমাৰ হে ৰাম সমস্ত ভূততে জনিয়া হবাকু কিপ্ৰা কৰিছি হেৰাম তাকে বুলিও হকি পৰম ভূষণ মোৰ গুণ নামে কে জানিবা হে মহা কৃষ্ণ হেৰাম তাকে বুলি জ্ঞান দেখে মোক জানে যিটো কাৰ্যটো এইটো বৰ ডাঙৰ কথা আমি সদায় কৈ থাকোঁ ভগৱন্তই সঁচা পৃথিৱীত চব ভগৱন্তহে জানে আজি আপুনি আমি এনেকৈ দিয়া ঈশ্বৰেহে সঁচা ঈশ্বৰে সঁচা বুলি কোৱাৰ পিছতো আমি বিভিন্ন কৰ্ম কিছুমান কৰোঁ যেনে আনক প্ৰস্তুত কৰোঁ অপভাৱ লওঁ এইবিলাক শাস্ত্ৰই এইবোৰ সদায় আঁতৰত থাকি